প্ৰিয় শ্ৰোতা বন্ধুসকল, আপোনালোকে শুনি আছে আচাৰ্য চাণক্য বিৰচিত নীতি শতকৰ খণ্ডটি। আপোনালোকে অনুগ্ৰহ কৰি মনোযোগেৰে শ্ৰৱণ কৰক। অহো বত বিচিত্ৰাণি চৰিতানি মহাত্মনাম লক্ষ্মীং তৃণায় মন্যতে তদ্ভাৰেণ নমন্তি চ। আচৰিত কথা, মহান লোকৰ চৰিত্ৰ বৰ বিচিত্ৰ। ধন সম্পদক তেওঁলোকে খেৰকুটা যেন জ্ঞান কৰে, অথচ ধনৰ ভৰত নম্ৰ হৈ যায়। অনাগত বিধাতা চ প্ৰত্যুৎপন্ন মতিস্তথা দাৱেতে সুখমে ধেতে যৎ ভবিষ্য বিনশ্যতে। বিপদ অহাৰ আগতে প্ৰতিকাৰ কৰা লোক আৰু বিপদ অহাৰ লগে লগে তৎক্ষণাৎ সমাধানৰ ব্যৱস্থা কৰা লোক, এই দুয়োজনে সদায় সুখ ভোগ কৰে। কিন্তু যি হয় হ'ব বুলি হাত সাৱটি বহি থকা লোকৰ বিনাশ হয়। ধৰ্মাৰ্থ কামমোক্ষাণাং যস্যৈ কোপি নবিদ্যতে অজাগলস্তনস্যৈব তস্য জন্ম নিৰৰ্থকম। যি মানুহৰ জীৱনত ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই চাৰিটাৰ এটাও পুৰুষাৰ্থ প্ৰাপ্তি হোৱা নাই, তেওঁৰ জীৱন ছাগলীৰ ডিঙিত থকা স্তনৰ দৰে অৰ্থহীন। দহ্য মানহা শ্ৰুতিব্ৰেণ নিশাহা পৰয়সুগ্নিনা অশক্তাস্তৎপদংগন্তং ততো নিন্দাং প্ৰকুৰুৱতে। আনৰ কীৰ্তি দেখি দুষ্ট লোকৰ অন্তৰত দহন হয়, আৰু যেতিয়া নিজে তেনে উন্নতি কৰিবলৈ অপাৰগ হয়, তেতিয়া কীৰ্তিমান লোকৰ নিন্দা কৰিবলৈ ধৰে। পৃথিব্যাং ত্ৰীণি ৰত্নানি জলমন্নং সুভাষিতং মূঢ়ৈ পাষাণ খণ্ডেষু ৰত্নসংজ্ঞা বিধীয়তে। পৃথিৱীত এই তিনিটা ৰত্ন, জল, অন্ন আৰু মধুৰ বচন। কিন্তু মূৰ্খই শিলৰ টুকুৰাকে ৰত্ন বুলি কয়। জলে তৈলম খলে গুহ্যম পাত্ৰে দানম মনাগপি প্ৰাজ্ঞে শাস্ত্ৰম স্বয়ং ইয়াতি বিস্তাৰং বস্তু শক্তিতঃ। পানীত তেল, দুষ্ট লোকৰ আগত গুপ্ত কথা, সুপাত্ৰক দিয়া দান আৰু বুদ্ধিমান লোকক দিয়া শাস্ত্ৰজ্ঞান, এইবিলাক অলপ হ'লেও নিজৰ শক্তিৰে সিবিলাকে বিস্তাৰ লাভ কৰে। ইউ যস্য মনসি স্থিতঃ ইউ যস্য হৃদয়ে নাস্তি সমীপস্থপি দূৰতঃ। যি লোকে যাৰ মনত স্থান লভিছে, তেওঁ দূৰত থাকিলেও দূৰ নহয়। যিজন কাৰো হৃদয়ত নাই, তেওঁ ওচৰত থাকিও দূৰতে থাকে। স্বজীৱতি গুণাযস্য যস্য ধৰ্ম স্বজীৱতি গুণধৰ্মবিহীনস্য জীৱিতং নিষ্প্ৰয়োজনম। সেইজন লোক জীয়াই থাকে যাৰ গুণ আৰু ধৰ্ম আছে। গুণ আৰু ধৰ্মহীন লোক জীয়াই থকাৰ প্ৰয়োজন নাই। এক এব পদাৰ্থস্তু ত্ৰিধা ভৱতি বিকশিতঃ কুনপঃ কামিনী মাংসং যোগীভিঃ কামীভিঃ স্বভিঃ। একেটা বস্তুকে তিনি প্ৰকাৰে তিনিজনে চাব পাৰে। যেনেদৰে এগৰাকী সুন্দৰী ৰমণীক যোগীজনে মৰাশ, কামুক ব্যক্তিয়ে স্ত্ৰী আৰু কুকুৰে মাংসৰূপে দৰ্শন কৰে। ত্যজ দুৰ্জন সংসৰ্গং ভজ সাধু সমাগমম কুৰু পুণ্য মহোৰাত্ৰং স্মৰ নিত্যমনিত্যতাম। দুষ্ট লোকৰ সংগ ত্যাগ কৰা, সাধু লোকৰ সংগ লোৱা, দিনে ৰাতিয়ে ধৰ্ম আচৰণ কৰা আৰু প্ৰতিদিনে সংসাৰ অনিত্য এই কথা মনত ৰাখি পৰমাত্মাক স্মৰণ কৰা। প্ৰিয় শ্ৰোতা বন্ধুসকল, আজিলৈ খণ্ডটি আমি ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আপোনালোকে অনুগ্ৰহ কৰি লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক অনুপ্ৰাণিত কৰক। ধন্যবাদ।